ওলমি আছে তাই এটা ওলমি থকা এটা কাটি নিয়া বুলি আৰু এই পৰি থকা তাৰ পৰা নিছিল আমাৰ খেদিছিল সন্ধিয়া সময়তে নিছিল পলাল কিন্তু দুটা এটা আনিলে এটা নিলে গতিকে সেইটো তেনেকুৱাকৈ নিয়াটো হয় সঁচা কথা কিন্তু তাৰ উপৰিও আৰু কেইদিনমান আগতে সেইটোতো আমি কেছ দিছোঁ আমাৰ পিছফালৰ দিকে যে পূজাৰীবিলাক থাকে দিনতে দৰ্জা ইয়াতে মন্দিৰত থাকে খুচুৰা পূজাৰী আছিল লৈ গ'ল য'ত ভগৱান বিষ্ণুই নিজে ইয়াত মানৱ ৰূপে অৱতাৰ কৰি ইয়াত জন্মগ্ৰহণ কৰি কি এক পবিত্ৰ তীৰ্থভূমি কৰি লৈছিল আৰু এই পবিত্ৰ ভূমি এতিয়া এনে হৈছে তীৰ্থনগৰী নহয় যেন মদ আৰু ড্ৰাগছৰ ভূমিত পৰিণত হৈছে ৰমৰমীয়া বেহা চলি আছে আমাৰ এই বিষ্ণু মন্দিৰৰ আমাৰ যি পুষ্প আছে আমাৰ বিষ্ণু পুষ্কৰ আছে এই পুষ্কৰ যিখন পাৰ্ক আছে আৰু ইয়াৰ আশে পাশে এনেকুৱা মদৰ ঘাটি হৈ উঠিছে ড্ৰাগছৰ ঘাটি হৈছে দেখিও নেদেখা চকু বুজি থাকিবলগীয়া হৈছে আৰু তাৰ ফলতে এতিয়া আমাৰ ওচৰে কাষৰে মন্দিৰবিলাকত চুৰি হৈছে আৰু বিশেষকৈ আমাৰ ইয়াত আজি হয়গ্ৰীৱ মাধৱ মন্দিৰত এতিয়ালৈকে ৩-৪বাৰ সৰু সুৰা এটা ঘটনা ঘটিল পুৰোহিতবিলাকৰ বাকচ ভাঙি লৈ গ'ল তাৰপিছত ঘণ্টা এটা চুৰি কৰিলে ইয়াৰ পিছত এই আমাৰ টিলিঙা আছিলে টিলিঙা লৈ গ'ল আৰু যোৱা পৰহিও দুটা টিলিঙা লৈ গ'ল আৰু যিটা টিলিঙাৰ মূল্য ৫,০০০ৰ ওপৰত হ'ব মানে ইমান ডাঙৰ টিলিঙা গতিকে এইবিলাক আমি পুলিচ প্ৰশাসনক সময়ে সময়ে জনাই আহিছোঁ কিন্তু পুলিচ প্ৰশাসনে ইয়াত ব্যৱস্থাবিলাক কিয় লোৱা নাই এই কথাটো আমি বুজি পোৱা নাই কিবা বাধাই আছে নেকি না ডেকা চামক এইটো কৰিবই দিছে এইটো আমি বুজি নাপালোঁ কিন্তু এনেকুৱা হৈছে হাজোত ড্ৰাগছৰ ব্যৱসায় মানে চকে ৰাতিপুৱা ৬টা বজাৰ পৰা আপুনি যেতিয়াহে গধূলি এতিয়াও যদি আপুনি যায় দেখিব জুম পাতি আছে কিন্তু পুলিচ প্ৰশাসনে এতিয়া কোনো ব্যৱস্থা লোৱা নাই